নমস্কাৰ এলিফেণ্ট নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে, সেইটো হৈছে প্ৰফিট এণ্ড লছ। আপোনালোকে নিশ্চয় গমে পায় আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে যিকোনো গভৰ্ণমেণ্ট জবতে এই প্ৰফিট এণ্ড লছৰ ৰিজনিং আহিয়ে থাকে। তো আপোনালোকে যদি এই প্ৰফিট এণ্ড লছৰ ৰিজনিঙত অলপ দুৰ্বল, তেনেহ'লে ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কাৰণ মই আপোনালোকক একেবাৰে সহজ সৰলভাৱে বুজাই দিয়াৰ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি শিকিম প্ৰফিট এণ্ড লছৰ বিষয়ে একেবাৰে বেছিকৰ পৰা। আপুনি যদি অলৰেডি অলপ জানে তো বহুত ভাল কথা, যদি আপুনি একো নাজানে প্ৰফিট এণ্ড লছৰ মেথছবোৰ কেনেকৈ কৰিব লাগে, তো মই আপোনালোকক একেবাৰে বেছিকৰ পৰা শিকাম। আপোনালোকে কেৱল মনোযোগেৰে চাব আৰু যিমান পাৰে কপিত লিখি লোৱাৰ প্ৰয়াস কৰিব। তো পোনপ্ৰথমতে আমাক জানিব লাগিব বেছিক বস্তুখিনি, আচলতে প্ৰফিট কি, লছ কি, এইবোৰ বস্তু নাজানিলে আমি কেনেকৈ মেথছ কৰিম। তো পোনপ্ৰথমতে প্ৰফিট মানে কি? প্ৰফিট মানে আমাৰ লাভ, অৰ্থাৎ আমি কিবা এটা বস্তু যদি কিনাৰ পিছত যদি আমি এইটো কিনা দামতকৈ বেছি দামত বস্তু বিক্ৰী কৰোঁ, তেনেহ'লে আমাৰ কি ওলাব? কিবা নহয় কিবা এটা লাভ ওলাব। ঠিক তেনেদৰে লছ মানে কি? লছ মানে লোকচান, অৰ্থাৎ আমাৰ কিবা এটা বস্তু কিনিলোঁ, সেইটো বস্তু কিনা দামতকৈ আমি যদি কম দামত বিক্ৰী কৰোঁ, তেনেহ'লে আমাৰ তাতে লোকচান ওলাব। এটা উদাহৰণলৈ মন কৰোঁ ভালকৈ বুজাৰ কাৰণে। তো আমি এটা উদাহৰণ লৈছোঁ, ইয়াত দিছে এ বুক পাৰ্চেজ প্ৰাইচ 100, অৰ্থাৎ এটা কিতাপ কিনা দাম হৈছে 100 টকা, চেলিং প্ৰাইচ ইজ 120, অৰ্থাৎ 120 টকা। তেনেহ'লে প্ৰফিট কিমান? একেবাৰে সহজ কথা। আমাৰ ইয়াত কিনা দাম আমি অসমীয়াত লিখি লৈছোঁ, পিছত বুজাই দিম। কিনা দাম দিয়া আছে 100 টকা, ইয়াত বিক্ৰী মূল্য দিয়া আছে 120 টকা। আমি এনেই গম পাওঁ যে 100 টকাত কিনিছিলোঁ, 120 টকাত বিক্ৰী কৰিলে আমাৰ অট'মেটিক গমেই পোৱা যায় যে আমাৰ কেৱল 20 টকা লাভ হৈছে। আমি গমেই পাওঁ যে 100 টকাত বস্তুটো কিনি আমি যদি 120 টকা বিক্ৰী কৰোঁ, তেনেহ'লে আমাৰ 20 টকা লাভ হয়। একেবাৰে সহজ কথা, কাৰণ সহজ উদাহৰণ লৈছোঁ আপোনালোকক বুজোৱাৰ কাৰণে। তেনেহ'লে আমি ইয়াত কি পালোঁ? আমি বিক্ৰী মূল্যৰ পৰা যদি কিনা মূল্য যিটো এনেকুৱা বিক্ৰী মূল্য মাইনাছ, অৰ্থাৎ বিয়োগ কিনা দাম যিটো, সেইটো যদি আমি কৰি দিওঁ, তেনেহ'লে আমি কি পাম? আমাৰ লাভ বা লোকচান যি হ'ল সেয়া আমি পাম। একেবাৰে সহজ কথা। এতিয়া এইখিনি আমি ইংলিছত জানি লওঁ, কাৰণ ইংলিছত জনা উচিত। ইয়াত মনত ৰাখিব বিক্ৰী মূল্য মানে SP, যাক আমি ফুল ফৰ্মত চেলিং প্ৰাইচ বুলি জানো, অৰ্থাৎ বিক্ৰী মূল্য। ঠিক তেনেদৰে কিনা দাম মানে CP, এইটো কষ্ট প্ৰাইচ বুলি জনা যায়। তেনেহ'লে আমাৰ সূত্ৰমতে এনেকুৱা হ'ব, আমি শ্বৰ্ট ফৰ্মত যদি লওঁ SP মাইনাছ CP সমান আমাৰ যিটো প্ৰফিট যদি হয়, প্ৰফিট হ'ব। হৈ গ'ল আমাৰ একেবাৰে। আমাৰ যদি গণিতত বিক্ৰী মূল্য বা কিনা দাম আৰু বেচা দাম যদি দিয়া থাকে, তেনেহ'লে আমি ইয়াৰ পৰা লাভ বা লোকচান অতি সহজেই ওলাব পাৰিম। তো এইখিনি বস্তু প্ৰথম কথা আপোনালোকক SP মানে চেলিং প্ৰাইচ, CP মানে কষ্ট প্ৰাইচ, অৰ্থাৎ কিনা দাম আৰু এইটো বিক্ৰী দাম, এইটো জানিব লাগিব। সাধাৰণ সূত্ৰ এটা প্ৰফিট কেনেকৈ ওলাব লাগে, আমি বিক্ৰী মূল্যৰ পৰা যদি কিনা দাম যদি সেইটো যদি মাইনাছ কৰি দিওঁ, আমাৰ প্ৰফিট যিমান থাকে সেইটো ওলাই পৰিব। তো যেনেকৈ আমি এইটো ওলালোঁ, কিনা দাম আছিলে 100 টকা, বিক্ৰী মূল্য আছিলে 120 টকা, আমাৰ প্ৰফিট হ'ল 20 টকা। একেবাৰে সহজ সৰল কথা। এইটোক আমি সূত্ৰত যদি বহাওঁ, তেনেহ'লে SP অৰ্থাৎ চেলিং প্ৰাইচ যিটো বিক্ৰী মূল্য আছিলে 120 টকা, মাইনাছ আমাৰ কিনা মূল্য আছিলে 100 টকা। তো 120 টকাৰ পৰা 100 টকা মাইনাছ কৰিলে 20 টকা আমাৰ প্ৰফিট হৈ গ'ল। একেবাৰে সহজ কথা, নিশ্চয় বুজি পাইছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো বলক আমি আন অলপ কঠিন প্ৰশ্ন এটা জানি লওঁ। তো ইয়াত আপোনালোকে মনত ৰাখিব, কিছুমান মেথ আমি কেৱল অবজাৰ্ভ কৰি ক'ব পাৰোঁ যে এইটোৰ এনচাৰ কিমান হ'ব। এইটো যেনেকুৱা কিনা দাম দিয়া আছিলে, বিক্ৰী দাম দিয়া আছিলে, লাভ না লোকচান, এইটো আমি দেখিয়ে কৈ দিব পাৰোঁ। কিন্তু কিছুমান মেথত আমাৰ ৰুলছ, অৰ্থাৎ কিবা ফৰ্মুলা
এপ্লাই কৰিব লাগে। তো মই আপোনালোকক এটা ফৰ্মুলা আগবাঢ়িম, এটা ফৰ্মুলা আগ নাবাঢ়িলে গোটেইকেইটা যদি একেবাৰে দি দিওঁ তেনেহ'লে প্ৰব্লেম হৈ যাব। তো প্ৰথমতে নৰ্মেলি কিবা এটা দুটা প্ৰাইজ যদি দিয়া থাকে তেনেহ'লে কেনেকৈ সাধাৰণভাৱে প্ৰফিট ওলাব লাগে তেনেকুৱাকৈ আগবাঢ়িম। তো এতিয়া আহিছোঁ অইন এটা মেথডলৈ। তো আন এটা প্ৰশ্ন লৈছোঁ, ইয়াত কৈছে এ বুক পাৰ্চেছ প্ৰাইজ ইজ 180, কিতাপখনৰ কিনা দাম দি আছে 180 টকা, চেলিং প্ৰাইজ ইজ 140, অৰ্থাৎ বিক্ৰী মূল্য দি আছে এইটো, তেনেহ'লে কিমান টকা লছ হ'ল এইটো উলিয়াব লাগে। তো ইয়াত চাওক আমি এতিয়া শ্বৰ্ট ফৰ্ম ইউজ কৰিম। ইয়াত শ্বৰ্ট SP মানে চেলিং প্ৰাইচ, CP মানে কষ্ট প্ৰাইচ। ইয়াত প্ৰথমতে দি আছে কষ্ট প্ৰাইচ, অৰ্থাৎ কিনা দামটো দি আছে পাৰ্চেছ প্ৰাইচ, অৰ্থাৎ এইটো হৈছে CP কষ্ট প্ৰাইচ। কিনা দাম দি আছে 180, SP অৰ্থাৎ চেলিং প্ৰাইচ, যিটো চেলিং প্ৰাইচ অৰ্থাৎ বিক্ৰী মূল্য ইয়াত দি আছে 140 টকা। আমি এইটো অবজাৰ্ভ কৰি গম পাওঁ যে লছ হ'ব না লাভ হ'ব। তো লছ ওলাব দিছে, কাৰণ লছ হ'ব অভিয়াছলি। ইয়াত 180 টকা দি কিনিছিলোঁ, সেইটো 140 টকা দি বিক্ৰী কৰিছোঁ। তো এইটো অট'মেটিক আমি চাই ক'ব পাৰোঁ যে ইয়াত আমাৰ 40 টকা লছ হৈছে। কিন্তু আমি ফৰ্মুলা অনুসৰি কেনেকৈ লছ ওলাম চাওক। তো এইটো প্ৰশ্নক আমি দুই ধৰণে উলিয়াব পাৰোঁ। প্ৰথমতে আমি যদি চিম্পল সূত্ৰ এটা দিওঁ, CP মাইনাছ SP অৰ্থাৎ কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ, এইটো কৰিলেও আমাৰ লছটো ওলাই আহিব। ইয়াত CP দিয়া আছিলে কিমান 180 মাইনাছ SP চেলিং প্ৰাইচ দিয়া আছিলে 140, তো ওলাই আহিলে 40 অৰ্থাৎ 40 টকা। এই 40 টকা আমাৰ লছ হৈছে। কিনা দামতকৈ এইটো দেখাত পজিটিভত আছে, কিন্তু এইটো মাইনাছ, কাৰণ আমি অবজাৰ্ভেশ্যনৰ পৰাই কৈ আছোঁ যে 180 টকা দি কিনি 140 টকা দি বিক্ৰী কৰিলে 40 টকা লছ হয়। এইটোক আমি এনেকৈ লিখিব পাৰোঁ SP মাইনাছ CP। তো আমাৰ SP আছিলে 140 মাইনাছ চেলিং প্ৰাইচ কষ্ট প্ৰাইচ আছিলে 180, অভিয়াছলি ইয়াত মাইনাছ 40 হ'ল, তাৰমানে আমি 40 টকা ঋণ হৈছোঁ বা লছ খাইছোঁ। আপোনালোকে এতিয়া এইটো সূত্ৰ যিটো আপোনালোকে ভাল বুলি ভাবে সেইটো আপোনালোকে যাব এনেকুৱা চিটুৱেশ্যনত। তো আপোনালোকে দুটা সূত্ৰ পালে, ইয়াত এইটোত 5 জন লাগিব পাৰে, পজিটিভত উলিয়াব পাৰে, কিন্তু সেইকাৰণে আপোনালোকে নিগেটিভত যদি উলিয়াব বিচাৰে, যদি লছ দেখা পায় তেনেহ'লে এইটো বহালে একো প্ৰব্লেম নাই, নিগেটিভতে ওলাব। আৰু তেতিয়াৰ পৰা আপোনালোকে গমেই পাব যে এইটো ঋণ বা আমি লছ খাইছোঁ বুলি। তো এইটো আপোনালোকে সুন্দৰকৈ বুজি পাইছে, আশা কৰোঁ সুন্দৰকৈ বুজি পাইছে। তো আমি এইখিনিৰ পৰা আমি দুটা সূত্ৰ পালোঁ। প্ৰথম প্ৰফিট যদি ওলাব লাগে তেনেহ'লে আমি কি পালোঁ, SP মাইনাছ CP অৰ্থাৎ চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, তেনেহ'লে আমাৰ প্ৰফিট ওলাই পৰিব একেবাৰে সাধাৰণভাৱে। যদি লছ যদি ওলাব লাগে তেনেহ'লে আমি CP মাইনাছ SP যদি কৰি দিওঁ তেনেহ'লে আমাৰ লছটো ওলাই আহিব। একেবাৰে সহজ সৰল দুটা সূত্ৰ বুজিলোঁ। এতিয়া আমি অলপ টান সূত্ৰ বহাই জানি লওঁ। কিছুমানত কেতিয়াবা প্ৰফিট দিয়া থাকিব, কেতিয়াবা পাৰ্চেণ্টেজ চেলিং প্ৰাইচ দিয়া থাকিব, কিন্তু আমাক এই কিমান টকা কিনা দাম আছিলে সেইটো উলিয়াব লাগিব। কেতিয়াবা কিনা দাম দিয়া থাকিব, লছ দিয়া থাকিব, কিন্তু আমাৰ চেলিং প্ৰাইচ উলিয়াব লাগিব। তো এনেকুৱা মেথ আহি আছে। তো বলক আমি লাহে লাহে এইবোৰৰ বিষয়ে আগবাঢ়োঁ। আমিতো অলৰেডি প্ৰফিট আৰু লছ কেনেকৈ ওলাব লাগে গম পালোঁ। এতিয়া চাওক, যদি প্ৰফিট আৰু বিক্ৰী মূল্য অৰ্থাৎ আমাৰ লাভ আৰু যদি বিক্ৰী মূল্য দিয়া থাকে তেনেহ'লে যদি আমাক ওলাব দিয়ে যে কিনা মূল্য কিমান আছিলে অৰ্থাৎ কিনা দামটো কিমান আছিলে সেইটো যদি ওলাব দিয়ে তেতিয়া কেনেকৈ আপোনালোকে কৰিব চাওক। এটা প্ৰশ্ন লৈছোঁ, এ মেন পাৰ্চেছ এ ৱাটছ ফৰ 120, 120 টকাত কিনিছে। ইফ দ্য শ্বপকিপাৰ হেজ প্ৰফিট 10 টকা, যদি ইয়াত কৈছে যে দোকানীজনে যদি 120 টকা দি বিক্ৰী কৰা ঘড়ীটোৰ পৰা যদি 10 টকা লাভ কৰিছে তেনেহ'লে হোৱাট ইজ দ্য কষ্ট প্ৰাইচ অৰ্থাৎ এই ঘড়ীটোৰ কিনা দাম কিমান আছিলে সেইটো সুধিছে ইয়াত। চাওক, এইটো কাষ্টমাৰে 120 টকা দি এটা ঘড়ী কিনিছে আৰু এই 120 টকা দি ঘড়ী কিনাৰ কাৰণে দোকানীজনৰ 10 টকা লাভ হৈছে। তেনেহ'লে আমাৰ এই দোকানীজনে এই ঘড়ীখন কিমান টকা দি কিনিছিলে সেইটো ওলাব দিছে। একেবাৰে সহজ সৰল কথা। ইয়াত আমাক চেলিং প্ৰাইচ দিয়া আছে, এইটো এজন মানুহে পাৰ্চেছ কৰিছে মানে এইটো দোকানীজনে বিক্ৰী কৰিছে, এইটো SP দিয়া আছে 120 টকা। ইয়াত প্ৰফিটৰ কথা কোৱা হৈছে, তেনেহ'লে প্ৰফিট দিয়া আছে 10 টকা আৰু আমাক কষ্ট অৰ্থাৎ কিনা মূল্য কষ্ট প্ৰাইচ ওলাব লাগে। একো ডাঙৰ কথা নহয়। 120 টকাৰ মাজতো এই 10 টকাটো আছে। তাৰমানে আমি 120 টকাৰ পৰা
এই 10 টকা লাভ যিটো এইটো যদি মাইনাছ কৰি দিওঁ অৰ্থাৎ বিয়োগ কৰি দিওঁ তেতিয়া আমাৰ কিনা দাম ওলাই আহিব একেবাৰে সহজ সৰল কথা এতিয়া আমি যদি এইটো সূত্ৰ এনেকুৱা হ'ব SP মাইনাছ প্ৰফিট অৰ্থাৎ আমাৰ লাভৰ পৰা আমি যদি প্ৰফিটটো মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ কিনা দামটো CPটো ওলাই আহিব কষ্ট প্ৰাইচ যিটো সেইটো ওলাই আহিব আমি ইয়াত 120 টকা মাইনাছ 10 টকা মানে 110 টকা কিনা দাম আছিলে একেবাৰে সহজ সৰল কথা আমি আন এটা অতি সহজ প্ৰশ্ন লৈছোঁ ঠিক এইটোৱে জানাৰ কাৰণে যে কষ্ট প্ৰাইচ কেনেকৈ ওলাব লাগে চাওক যেতিয়ালৈকে আমি কিনা দাম ওলাব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ লাভ বা লোকচান কিমান হৈছে সেইটো ওলাব নোৱাৰিম তো ইয়াত চাওক এ ওমেন সোল্ড এ বুক ফৰ 230 অৰ্থাৎ এজন মহিলাই এখন কিতাপ বিক্ৰী কৰিছে 230 টকাই দি ইয়াত আমাৰ SP দি আছে প্ৰথম কথা SPটো আমি লিখি লওঁ 230 অৰ্থাৎ সেলিং প্ৰাইচটো দিয়া আছে দেন হার প্রফিট ইজ 90 অর্থাৎ ইয়াত প্রফিট দিয়া আছে 90 টাকা হোয়াট ইজ দ্য কস্ট প্রাইস অর্থাৎ কিনা মূল্য কিমান আছিল যদি কিতাপখন 230 টাকা যদি কিতাপখন বিক্রি করে আর তারে পর যদি 90 টাকা লাভ হয় তেনেহলে কিনা দামটো কিমান হ'ব একেবাৰে সহজ সৰল কথা আমি যি পাইছিলো সেলিং প্রাইস মাইনাস প্রফিট একেবাৰে আমাৰ CP অৰ্থাৎ কিনা দামটো ওলাই আহিব আমাৰ সেলিং প্রাইসটো আছিল 230 টাকা আমি ইয়াৰ পৰা যদি আমি 90 টাকা বিয়োগ কৰি দিও আমাৰ যেটো প্ৰফিট হৈছে তেনেহলে আমাৰ উত্তৰটো ওলাই আহিব 140 টাকা হয় না নহয় তো 140 টাকা আছিল আমাৰ কিনা দাম একেবাৰে সহজ সৰল কথা এতিয়া আমি আন এটা ম্যাথ লৈছো ইয়াত কি কৈছে এ ম্যান বাই এ ডজন বেনানাস ফর 280 অর্থাৎ 280 টাকা দি কিনিছে ইয়াত আমাক কস্ট প্রাইস দি আছে কিনা দাম দি আছে 280 আপোনালোকক বুজাৰ কাৰণে একেবাৰে প্ৰশ্ন লগে লগে লিখি লিখি বুজাই দি আছো ইফ হি হ্যাজ লস্ট RS 80 অৰ্থাৎ তেখেতৰ লছ দি আছে কিমান টকা 80 টাকা হোয়াট ইজ দ্য সেলিং প্রাইস অর্থাৎ তেনেহলে বিক্রি মূল্য কিমান ইয়াত আমাক বিক্রি মূল্যটো উলিয়াব লাগে বিক্রি মূল্য কিমান হ'ব এটো উলিয়াব লাগে তো এতিয়া চাওক আমাৰ কিনা দাম দি আছে লছ দি আছে বিক্রি মূল্য উলিয়াব লাগে একবাৰে সহজ সৰল কথা আমি যদি কিনা দামৰ লগত এই 80 যেটো এটো মাইনাস কৰি দিও কাৰণ লছ তেতিয়া হ'ব যেতিয়া আমি কিনা দামতকৈ কমত বেচিম তেনেহলে আমি কিমান কমত বেচিলে আমাৰ 80 টাকা লছ হ'ব 280 টাকাৰ পৰা 80 টাকা যদি কমকৈ বেচো তেনেহলে আমাৰ 80 টাকা লছ হ'ব এটো ডাইৰেক্ট CP কস্ট প্রাইস 280 আছিল ইয়াৰ পৰা যদি আমি মাইনাস লছটো কৰি দিও লছ 80 যদি কৰি দিও অৰ্থাৎ 280 মাইনাস 80 আমাৰ কিমান ওলাব 200 টাকা এটো আমাৰ বিক্রি মূল্য 280 টাকা দি এটা বস্তু কিনি আমি যদি 80 টাকা লছ দি বিক্রি কৰো তেনেহলে 200 টাকাত বিক্রি কৰিলে আমাৰ 80 টাকা লছ হ'ব এটো হল আমাৰ SP অৰ্থাৎ সেলিং প্রাইস এনেকে উলিয়াব লাগে মই একেবাৰে ইজি ম্যাথ দি আপোনাক বুজাই দি আছো যে কেনেকে উলিয়াব লাগে তো আশা কৰো আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো এইখিনিতে একেবাৰে বেসিক ম্যাথ আছিল এতিয়া চাওক পার্সেন্টেজলৈ গৈ আছো যে এজন ব্যক্তি ইমান টকা দি এটা বস্তু কিনিলে হেতু যদি ইমান পার্সেন্টত বিক্রি কৰে তেনেহলে তেখেতৰ কিমান লাভ হ'ব এইবোৰ এতিয়া কৰিম যে বলক আমি পলম নকৰাকৈ এটা এটাকে চাই লওঁ তো এতিয়া আমি এটা সহজ সৰল প্ৰশ্ন লৈছো ইয়াত সুধিছে এ কাৰ পারচেজ প্রাইস ইজ 100 অর্থাৎ এখন গাড়ির কিনা দাম দি আছে ইয়াত 100 টাকা ইয়াত আমি লিখি লও কস্ট প্রাইস 100 দি আছে ইফ দ্য কার সোল্ড উইথ প্রফিট 20% ইয়াত প্রফিট দি আছে 20% এটো মাত্র আমি পার্সেন্ট আহি গেছো মই আগতে কৈছো এতি অলপ হার্ড হ'ব তো 20% প্রফিটে যদি এটা কিনা দাম আসলে 100 টাকা 20% প্রফিটে যদি আমি কারখন বিক্রি কৰো তেনেহলে ইয়াৰ বিক্রি মূল্য কিমান হ'ব একেবাৰে সহজ কথা আমি অবজার্ভ কৰি গম পাও যে 120% মানে কি 20 টাকা হয় 100 লগত যদি 20 প্লাস কৰি দিও 120 টাকা ইয়াৰ বিক্রি দাম হৈ যাব 100 টাকা কিনিছো 120 টাকা যদি বিক্রি কৰো তেনেহলে আমাৰ 20% লাভ হ'ব আমি এটো অবজার্ভ কৰি কৈছো কিন্তু আমি ফর্মুলা ইউজ কৰিম কাৰণ এটোত আমি হৰু এটা প্ৰশ্ন লৈছো ইয়াত 100 আৰু 20% ইয়াত যেতিয়া 1 লাখ 2 লাখ থাকিব তেতিয়া কেনেকৈ ওলাব তেনেহলে তো পার্সেন্ট ওলাবলৈ 1 লাখৰ 20% মানে কিমান এনেকৈ ওলাব লাগিব কিন্তু আমি সহজ সৰল ভাবে লৈছো বুজাৰ কাৰণে ইয়াত চাওক আমি ফর্মুলা ইউজ কৰিম মই এটা ফর্মুলা এই কাৰণে আপোনালোকক বুজাই দিছো যাতে আপোনালোকে সব মিক্স কৰি নিদিয়ে যেতিয়া আপোনালোকৰ কিনা দাম দিয়া থাকিব আৰু ইয়াৰ প্ৰফিট দিয়া থাকিব তেতিয়া যদি আপোনালোকক সেলিং প্রাইস অর্থাৎ বিক্রি মূল্য উলিয়াব লাগে তেতিয়া কোনটো ফর্মুলা ইউজ কৰিব তেতিয়াৰ ফর্মুলাটো হৈছে SP অর্থাৎ আমাৰ সেলিং প্রাইস উলাব লাগে
সেলিং প্ৰাইচ ইকুৱেল CP আমাৰ কষ্ট প্ৰাইচ দিয়া থাকিব যেহেতু সেইকাৰণে CP ব্ৰেকেট 100 প্লাস পার্সেন্ট প্রফিটও দিব পারে বা যদি প্রফিট দিয়া থাকে কেবল প্রফিট যদি দিয়া থাকে কেবল ডিভাইডেড বাই 100 এইটো হৈছে ফর্মুলা এইটো দেখাত ডাঙৰ ফর্মুলা কিন্তু ইমান ডাঙৰ নহয় কেনেকৈ ডাঙৰ নহয় চাওক আমি একটু ম্যাথ এইটো ফর্মুলা দি বহুৱাই চাও আমাৰ CP SP ইকুৱেল CP কিমান আছিল 100 ব্ৰেকেট 100 টু অটোমেটিক আহি যাব প্লাস পার্সেন্ট প্রফিট আমার কিমান দিয়েছিল প্রফিট পার্সেন্ট দিয়েছিল 20 ডিভাইডেড বাই 100 আহিল এতিয়া আমি এটু ম্যাথস কৰি দিব পাৰো 100 এতিয়া এটু আমি মাল্টিপ্লাই কৰি দিও একো নাই 120 হৈ গল ডিভাইডেড বাই 100 হ'ব এটু 100 হসল কথা এতিয়া আমি সব কাটাকাটি দিব পাৰো এইখিনি গোটেইখিনি কাটি দিলে একো প্ৰবলেম নাই তেনেহলে এদুটো যদি কাটি দিও থাকিব মাত্ৰ কিমান 120 টাকা অর্থাৎ আমার এটু এসপি সেলিং প্রাইস কিমান হ'ব 120 টাকা আমি অবজার্ভ করিয়ে এটু পাইছিলো যে আমি 100 টাকা বস্তু এটা কিনিছো এটু যদি আমি 20% লাভেৰে বিক্রি কৰি বিছিলো তেনেহলে কিমান টাকা বিক্রি কৰিব লাগিব 120 এটু তো আমি আগতে পাইছিলো কিন্তু চাওক ফর্মুলা অনুসৰি বহালেও হেতু আহিব কিন্তু এটু ফর্মুলা কেতিয়া ইউজ কৰিব যেতিয়া ডাঙৰ কোৱেশ্চন আহিব বুজি পাইছে তো যদি ভাল লাগি আছে যদি বুজি আছে তো লাইক তো বনতা হে না তো লাইক কৰিব আৰু যেসকলে চেনেলটো নতুন কৈছে চেনেল সাবস্ক্রাইব কৰি ল'ব তো বলক আমি আন এটা হার্ড কোয়েশ্চন লওঁ তো ইয়াত আমি আন এটা অতি সুন্দৰ প্ৰশ্ন লৈছোঁ প্ৰশ্নটো কি কৈছে এ ম্যান পাৰ্চেছ এ বুক ফৰ 200 অৰ্থাৎ 200 টকা দি এটা কিতাপ কিনিছে এজন ব্যক্তিয়ে তো ইয়াত CP দি আছে অৰ্থাৎ কষ্ট প্ৰাইচ কিনা দাম দি আছে 200 টকা ইফ হি সোল্ড আ বুক উইথ 30% লস অর্থাৎ ইয়াত লস দি আছে আগত আমি প্রফিট পড়ছিল এবার লসত দি আছে হি তেখেতে মানে সেই ব্যক্তিজনে কিনা দামতকে 30% লসত বিক্রি কৰিছে 30% দি আছে তো ইয়া দিছে হোয়াট ইজ দ্য সেলিং প্রাইস অর্থাৎ বিক্রি মূল্য কিমান 200 টাকার কিতাব এটা কিনি হেতু যদি 30% লসে দি বিক্রি করতে হলে ইয়ার বিক্রি মূল্য কিমান হবে হেতু ইয়াত উলাব লাগে এতিয়া আপোনালোকে কোনটো ফর্মুলা ইউজ কৰিব তো ফর্মুলাটো লিখি লওক কাৰণ ফর্মুলা মেইন ফর্মুলা নোহোৱাকে আপুনি মুখে মুখে কৰোতে বহুত টাইম যাব প্ৰশ্নটো কি কৈছে ব্যক্তিজনে 200 টাকা দি কিতাপটো কিনিছে কিন্তু তেখেতৰ যে মূল্য আছে তাৰ 30% লসত কিতাপখন বিক্রি কৰিছে তো ইয়াৰে সেলিং প্রাইস উলিয়াব লাগে তো আমাৰ সেলিং প্রাইসটো উলিয়াব লাগিব তো ইয়াত আপোনালোকে কি ফর্মুলা ইউজ কৰিব আমি আগতে প্রফিটৰ ক্ষেত্ৰত ইউজ কৰিছিলো এটো কিন্তু এইবাৰ ইয়াত লস দি আছে ফর্মুলা সেম চাওক আমাৰ ফর্মুলাটো কি আছিল আমাৰ SP উলিয়াব লাগে এনে সিচুৱেশনত ইয়াত হ'ব কি CP ব্ৰেকেট 100 মাইনাস আগতে প্রফিট আছিল এবাৰ লস হৈ যাব লস ইয়াত পার্সেন্ট থাকিলে পার্সেন্ট দিব এনে লস দিয়া থাকিলে লসে হ'ব ডিভাইডেড বাই CP টো সদায় তলত আগতে আছিল কি SP অর্থাৎ সেলিং প্রাইস যদি উলিয়াব লাগে তেনে CP ব্ৰেকেট 100 আগতে মাইনাস কিমান আছিল প্রফিট আছিল এবাৰ ইয়াত লস হ'ব লস পার্সেন্ট ডিভাইডেড বাই 100 এইটো আছিল আমাৰ আগৰে ফর্মুলা তো সেম হেতু ফর্মুলা যদি আমি এইটো বহাই দিও আমাৰ সেলিং প্রাইসটো উলাই আহিব আমাৰ ইয়াত এনে SP এতে কি হ'ব CP আহিব প্ৰথমতে 200 আমাৰ CP আছে ব্ৰেকেট 100 টু ফর্মুলা অনুসৰি লস কিমান আছিল আমাৰ ইয়াত 30% দিয়া আছে 30 আহিল ডিভাইডেড বাই 100 ফর্মুলা অনুসৰি এতিয়া আমি এখিনি কৰি লও 200 মাল্টিপ্লাইড বাই 80 যদি মাইনাস কৰি দিম আমাৰ কিমান হ'ব 70 100 তো এইটো 2 টাইমস যায় এটো যদি ইনটু কৰি দিও আমাৰ आंसर কিমান আহিব 140 তো 140 টাকা তো আমি आंसरটো পাইছো 140 অর্থাৎ 200 টাকা দি কিতাপখন কিনি ইয়াৰে যদি 30% লসত কিতাপখন বিক্রি কৰা হয় তেনেহলে আমি 140 টাকা বিক্রি কৰিব লাগিব অর্থাৎ দোকানীজন বা এই ব্যক্তিজনে 200 টাকা দি কিনি 30% লসত বিক্রি কৰিছে মানে তেখেতে 140 টাকাত কিতাপখন বিক্রি কৰিছে তো এনেকুৱাকৈ আপোনালোকক SP উলিয়াব লাগিব অর্থাৎ সেলিং প্রাইসটো এনেকৈ উলিয়াব লাগিব যদি পার্সেন্ট লস পার্সেন্ট হোক বা প্রফিট পার্সেন্ট হোক যদি এনেকৈ দিয়া থাকে ফর্মুলা এইটো ইউজ কৰিব লাগিব ইয়াত শর্ট ফর্ম আছে শর্ট ট্রিকও আছে কিন্তু চাওক কেৱল ট্ৰিক তেতিয়াহে আপুনি ইউজ কৰিব পাৰিব যেতিয়া আপোনালোকে সঠিক জ্ঞান থাকিব এনেকৈ ট্ৰিক মাজতে ট্ৰিক শিকি লাভ নাই তো আপোনালোকে প্ৰথমতে ফৰ্মুলা অনুসৰি যাওক ইমান ডাঙৰ ম্যাথ নহয় মাত্ৰ 2-3টা লাইন হয় আপোনালোকে কেৱল ধৰিব জানিব লাগে কোনটোত কি কৈছে বাস তো বলক আমি কিছুমান অইন ম্যাথ চাওঁ
এতিয়া আমি এটা বহুত ইণ্টাৰেষ্টিং মেথ লৈছোঁ। ইয়াত কি কৈছে, ইফ এ পাৰ্চন চল্ড এ শ্বেয়াৰ ফৰ 625 অৰ্থাৎ 625 টকাত এজন ব্যক্তিয়ে এটা শ্বেয়াৰ বিক্ৰী কৰে, দেন হি গট 25% প্ৰফিট। যদি 625 টকাত শ্বেয়াৰখন বিক্ৰী কৰে তেনেহ'লে তেখেতে 25% লাভ পায়। তেনেহ'লে ইয়াৰ কিনা মূল্য কিমান আছিলে, ইয়াত দিয়া আছে দেন হোৱাট ইজ দ্য কষ্ট প্ৰাইচ। তো ইয়াত কিনা মূল্য কিমান আছিলে সেইটো উলিয়াব লাগে। চাওক ইয়াত আমাক দিয়া আছে চল্ড এ শ্বেয়াৰ অৰ্থাৎ চেলিং প্ৰাইচ SP, চেলিং প্ৰাইচটো দিয়া আছে 625 আৰু ইয়াত প্ৰফিট দিয়া আছে তেখেতে কিমান টকা লাভ পায় 25%। এইটো প্ৰফিট হয় 25%। তো আমাক উলিয়াব লাগে CP অৰ্থাৎ কষ্ট প্ৰাইচ কিমান সেইটো উলিয়াব লাগে, যে কিমান টকাই যে শ্বেয়াৰটো কিনিলে তেখেতে 125 টকা বিক্ৰী কৰিলে তেখেতৰ 25% লাভ হ'ব, এইটো আমাক উলিয়াব লাগে। তো ফৰ্মুলা এতিয়া ইয়াত ফৰ্মুলা আপোনালোকে কি লগাব, কুৱেশ্যনটোতো এইটোৱেই সেম ফৰ্মুলাই মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ। এনে চিটুৱেশ্যনত আমি কি পাইছিলোঁ, SP ইকুৱেল CP ব্ৰেকেট 100 প্লাছ প্ৰফিট বা লছ যি হওক, ইয়াত প্ৰফিট আছে যিহেতু প্ৰফিট লিখি লওঁ, প্ৰফিট ডিভাইড বাই 100, এইটো আছিলে আমাৰ ফৰ্মুলা। তো এই ফৰ্মুলা মতে আমি চব কৰিব পাৰিম। ইয়াত আমি SP ইয়াত দিয়া আছে যিহেতু SP দিয়া আছে SP 625 ইকুৱেল CP দিয়া নাই, আমাক CP উলিয়াব লাগে যিহেতু CP উলিয়াব লাগে, CP থাকক 100 প্লাছ প্ৰফিট দিয়া আছিলে 25% ডিভাইড বাই 100। তো এইখিনি হ'ল। এতিয়া আমাৰ 625 ইকুৱেল CP 125 ডিভাইডেড বাই 100, আমাৰ এইখিনি পালোঁ। এতিয়া আমি এইখিনি আগত লৈ আহিব, ইয়াত মাল্টিপ্লাই হৈছে, ইফালে আহিলে হৰণ হ'ব, আমি তো হৰণত নবহাওঁ, আমি পূৰণতে বহাইলাম। 625 পূৰণত বহালে এইটো ওলটি যায়, আপোনালোকে নিশ্চয় গমে পাইছে, আগতে ভিডিঅ'ত আলোচনা কৰিছোঁ। তে ইয়াত হ'ব 100টো ওপৰত যাব, 125টো তলত আহিব, ইকুৱেলটো আমাৰ CPটো ইটো চাইড ইকুৱেলৰ সিটো চাইডত যাব। তো এতিয়া আমি ডাইৰেক্ট কাটাকাটি কৰি দিব পাৰোঁ, এইটো 5 টাইম যায় আৰু এইটো যদি মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ এনচাৰটো আহিব 500 ইকুৱেলটো CP। তো আমাৰ CP কিমান হ'ল 500, অৰ্থাৎ আমাৰ কষ্ট মূল্য যিটো 500 টকা আছিলে আৰু ইয়াৰ 25% যদি লাভ হয় তেনেহ'লে 625 টকা। তো এইটো হৈছে উত্তৰ। তো ইয়াত আমি আন এটা প্ৰশ্ন লৈছোঁ সুন্দৰকৈ বুজাৰ কাৰণে। তো ইয়াত কৈছে এজন ব্যক্তিয়ে এটা ঘড়ী বিক্ৰী কৰিছে 1050 টকাত, আমাৰ ইয়াত SP চেলিং প্ৰাইচটো দিয়া আছে 1050 টকা। ইফ হি গট 35% প্ৰফিট, ইয়াত প্ৰফিট অৰ্থাৎ লাভ যিটো সেইটো দিয়া আছে 35%। হোৱাট ৱাজ দ্য কষ্ট প্ৰাইচ। তো যদি 1050 টকাই ঘড়ীখন বিক্ৰী কৰে আৰু তাত যদি তেখেতে 35% লাভ হয় তেনেহ'লে তেখেতৰ কিনা মূল্য কিমান আছে সেইটো উলিয়াব লাগে। তো আমাক ইয়াত CP উলিয়াব লাগে। এইটো প্ৰশ্ন আমাৰ ফৰ্মুলাটো আছিলে SP ইকুৱেল CP 100 মাইনাছ প্ৰফিট ডিভাইডেড বাই 100, এইটো আছিলে আমাৰ ফৰ্মুলা। সৰি এইটো প্লাছ হ'ব 100 প্লাছ প্ৰফিট ডিভাইডেড বাই 100। তো সেইমতে যদি আমি বহুৱাই যাওঁ, আমাৰ ইয়াত SP দিয়া আছে চেলিং প্ৰাইচ 1050 অৰ্থাৎ 1050 টকা। CPটো আমাক উলিয়াব লাগে, তো এনেকৈ থাকক 100 প্লাছ প্ৰফিট দিয়া আছিলে 35%, 35 ডিভাইড বাই 100। তো আমাৰ এইটো প্ৰশ্ন এতিয়া আমি আগবাঢ়োঁ আগলৈ। 1050 ইকুৱেল টু CP 135 ডিভাইড বাই 100। এইখিনি অলপ ভালকৈ মনোযোগ চাব। আচলতে কি হৈছে, এইখিনি মাল্টিপ্লাই হৈছে, তো আমি এইটো চাইডত লৈ আহিম, এইটো ডিভাইডত আছে, এইটো চাইডত আহিলে মাল্টিপ্লাই আমি কৰিব পাৰিম। যদি এইটো ওলোটাই দিওঁ, ওলোটাই দিলেহে মাল্টিপ্লাইত হ'ব। এইটোত মাল্টিপ্লাই হৈ আছে, এইটো যদি আমি এইটো চাইডত লৈ আহোঁ তেনেহ'লে ডিভাইডত গুচি আহিব, ইকুৱেলৰ এইটো চাইডত আহিলে ডিভাইড হৈ যাব। কিন্তু আমি ডিভাইডত নলওঁ, মাল্টিপ্লাইত ল'ম। কিন্তু মাল্টিপ্লাইত ল'বলৈ গ'লে এইটোক ওলোটাই দিব লাগে। মই বাৰে বাৰে কৈ আছোঁ, আগতেও
আলোচনা কৰিছোঁ এইটো ওলোটাই দিব লাগে, অৰ্থাৎ 135টো তলত আহিব, 100টো ওপৰত যাব। তো আমি এইটো ছাইডত লৈ আহোঁ, 1050 1050 মাল্টিপ্লাইড বাই, এতিয়া 130টো ওপৰত আছে, এইটো ছাইডত আহিলে ইকুৱেলৰ এইটো ছাইডত আহিলে এইটো তলত আহি যাব, 135 ডিভাইডৰ চিনটো থাকিব আৰু 100টো তলত আছিল ওপৰত গুচি যাব, ইজিকুৱেল টু আমাৰ CP অৰ্থাৎ কষ্ট প্ৰাইচ। তো এতিয়া আমি কাটাকাটি কৰোঁ, এতিয়া আমি কাটাকাটি কৰিব পাৰোঁ, এইটো 5ৰে 27 টাইম যাব আৰু এইটো 5ৰে 2বাৰ আৰু 50 10 বাৰ যায়। তো এতিয়া আমি এইটোক মাল্টিপ্লাই কৰিলে কিমান পাম, 21000, এইখিনি আমাৰ মাল্টিপ্লাই পাম। আৰু এইটো যদি আমি 27ৰে হৰণ কৰোঁ তেনেহ'লে 210ত 7 বাৰ যায়, 189 ডিভাইডেড বাই 21 নামিব, 0 এটা নামিব, আকৌ 7 বাৰ যাব, 189 21 থাকিব, 0 নামিব, আকৌ 7 টাইম 189 20.0। তো এনেকুৱাকৈ আকৌ 7 বাৰ, তো এনেকুৱাকৈ 7 যাব, আমি লাষ্টত এটা 8 পঢ়াই লওঁ। তো আমাৰ যিটো মূল্য CP ইকুৱেল 777.7 অৰ্থাৎ 777 টকা 78 পইচা, এইটো হ'ব আমাৰ কষ্ট প্ৰাইচ অৰ্থাৎ কিনা মূল্য। ইমান টকা কিনা মূল্য হ'লে আমাৰ বিক্ৰী মূল্য ইমান হ'ব আৰু তাত প্ৰফিট হ'ব 35%। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকৈ আগবাঢ়িব লাগে। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই প্ৰফিট এণ্ড লছৰ এইকেইটা প্ৰশ্ন অতি সুন্দৰকৈ বুজি পাইছে। পৰৱৰ্তী পাৰ্টত আমি ইয়াতকৈ হাৰ্ড লেভেলৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।